সাৱধান এই 5টা বেমাৰ থকা ব্যক্তিসকলে ভুলতো খাব নালাগে বেঙেনা দুগুণে বাঢ়ি যাব বেমাৰ যদি আপুনি কিডনি পাথৰ ৰোগী তেন্তে আপুনি বেঙেনা খোৱাৰ পৰা বিৰত থাকিব লাগে যাৰ কাৰণ হ'ল বেঙেনাত অক্সালেট নামৰ এটা মৌল পোৱা যায় যিয়ে শিল গঠনত নিজৰ কাম কৰে যদি আপুনি পাথৰ থকাৰ পিছতো বেঙেনা সেৱন কৰে তেন্তে ই আপোনাৰ শিলৰ আকাৰ আৰু অধিক বৃদ্ধি কৰিব পাৰে এনে পৰিস্থিতিত পাথৰ ৰোগীয়ে বেঙেনা সেৱন কৰিব নালাগে যদি আপুনি ৰক্তহীনতাত ভুগি আছে তেন্তে ভুলতেও নেখাব বেঙেনা খালে আমাৰ শৰীৰত আইৰণৰ অভাৱ হয় যাৰ বাবে ৰক্তহীনতা ৰোগীয়ে ভুলতে হলেও বেঙেনা খাব নালাগে ৰক্তহীনতা থাকিলেও বেঙেনা সেৱন কৰিলে আপোনাৰ সমস্যা আৰু বেছি বেয়া হ'ব পাৰে যদি আপুনি শৰীৰত যিকোনো ধৰণৰ এলাৰ্জিত ভুগি আছে তেন্তে আপুনি বেঙেনা সেৱন কৰা উচিত নহয় যদি আপোনাৰ কোনো ধৰণৰ পাচনতন্ত্ৰৰ সমস্যা হয় বা আপোনাৰ পেটটো প্ৰায় বিচলিত হয় তেন্তে এই পৰিস্থিতিত ভুলতে হলেও বেঙেনা সেৱন কৰা উচিত নহয় যদি আপোনাৰ পেটৰ বিষ বদ হজম বা আন কোনো পাচনতন্ত্ৰৰ সমস্যা আছে তেন্তে আপুনি বেঙেনা খোৱাৰ পৰা বিৰত থাকিব লাগে পাচনতন্ত্ৰৰ সমস্যাত ভুগি থকা লোকসকলক বেঙেনা সেৱনৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে যদি আপোনাৰ চকুৰ সমস্যা আছে তেন্তেও বেঙেনা আপুনি নাখাব যদি আপোনাৰ চকুৰ বিষ ফুলাৰ সমস্যা আছে তেন্তে বেঙেনা খাব নালাগে